নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ দিন ঘোষণা ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী আৰু শিক্ষক শিক্ষয়িত্ৰীলৈ জৰুৰী খবৰ। ৰাজ্যত ঘোষণা কৰা হৈছে পৰৱৰ্তী গুণোৎসৱৰ দিন। এইবাৰ 3টা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ'ব গুণোৎসৱ। 2027 6 জানুৱাৰীত ৰাজ্যৰ 13খন জিলাত হ'ব গুণোৎসৱ আৰু 19 জানুৱাৰীত দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ 12খন জিলাত হ'ব গুণোৎসৱ আৰু 2 ফেব্ৰুৱাৰীত অৰ্থাৎ তৃতীয় পৰ্যায়ত ৰাজ্যৰ 10খন জিলাত হ'ব গুণোৎসৱ। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত মাটি বাৰী আৰু ফ্লেট ক্ৰয়ক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা মাটি বাৰী অথবা ফ্লেট ক্ৰয় বিক্ৰয়ক লৈ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যাব নালাগে। গুৱাহাটীৰ ন্যূনতম 7টা গুৰুত্বপূৰ্ণ স্থানত উপপঞ্জীয়কৰ উপস্থিতিৰে স্থাপন হ'ব বিশেষ সহায়কাৰী কেন্দ্ৰ। এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। গুৱাহাটী মহানগৰীত মাটি বাৰী আৰু ফ্লেট ক্ৰয়ক লৈ আহি গ'ল ডাঙৰ খবৰ। মাটি বাৰী আৰু ফ্লেট ক্ৰয় বিক্ৰয়ৰ বাবে স্থাপন কৰিব বিশেষ সহায়কাৰী কেন্দ্ৰ। এতিয়াৰ পৰা মাটি বাৰী অথবা ফ্লেটৰ ক্ৰয় বিক্ৰয়ক লৈ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যাব নালাগে। গুৱাহাটীৰ জনসাধাৰণৰ বাবে ভূমি আৰু ফ্লেট পঞ্জীয়নকে ধৰি বিভিন্ন সেৱা অধিক সহজ আৰু সহজলভ্য হ'ব। গুৱাহাটীৰ ন্যূনতম 7টা গুৰুত্বপূৰ্ণ স্থানত উপপঞ্জীয়কৰ উপস্থিতিৰে স্থাপন হ'ব বিশেষ সহায়কাৰী কেন্দ্ৰ। নাগৰিকসকলক জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱাৰ অসুবিধাৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ হাতত লৈছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, PM কেয়াৰ্ছ ফাণ্ডত প্ৰায় 8,500 কোটি টকা ব্যৱহাৰ নোহোৱাকৈ পৰি আছে। ইফালে দেশৰ ল'ৰা ছোৱালীয়ে নিজৰ স্কুললৈ যোৱা ভাল ৰাস্তা বিচাৰি, ভাল বেঞ্চ বিচাৰি স্কুলত খোৱা পানীৰ বাবে কান্দিছে। এই টকাখিনি স্কুলবোৰৰ ল'ৰা ছোৱালীৰ বাবে কিয় ব্যৱহাৰ কৰা হোৱা নাই? যদি এখন মডেল স্কুল নিৰ্মাণ কৰিবলৈ 8 কোটি টকা খৰচ হয়, তেন্তে 8,500 কোটি টকাত এনে হাজাৰৰো অধিক বিদ্যালয় নিৰ্মাণ হ'ব পাৰে। PM কেয়াৰ্ছ ফাণ্ডক লৈ এই মন্তব্য কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেল। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মানস কোঁৱৰ আৰু ছাবিৰ আহমেদক ৰাইজৰ দলৰ পৰা অব্যাহতি। কয়লা চিণ্ডিকেটৰ সৈতে নাম সাঙুৰ খোৱাৰ বাবে সাময়িকভাৱে অব্যাহতি দিয়া হৈছে এই দুয়োগৰাকী নেতাক। তদন্তৰ পাছত স্থায়ী সিদ্ধান্ত গ্ৰহণ কৰিব ৰাইজৰ দলে। এই কথা জনাই ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, বিশ্বৰ 6খনকৈ দেশক এইবাৰ ৱাৰ্ণিং দিলে ইৰাণে। এতিয়াৰ পৰা আমেৰিকাৰ যুদ্ধ বাহনত কোনো দেশে তেল ভৰাই দিলে বা যুদ্ধৰ বাবে আমেৰিকান সৈন্যক ভূমি প্ৰদান কৰিলে লগে লগে সেই দেশক আক্ৰমণ কৰিব ইৰাণে। এই সন্দৰ্ভত বিশ্বৰ 6খনকৈ ৰাষ্ট্ৰক ৱাৰ্ণিং দিলে ইৰাণৰ মুখ্য সেনাধ্যক্ষই। যি দেশে আমেৰিকাক সহায় কৰিব সেই দেশকৈ শত্ৰু ৰাষ্ট্ৰ বুলি ধৰিব ইৰাণে। এই ঘোষণা কৰিছে ইৰাণে। ইৰাণৰ ৱাৰ্ণিং এইবাৰ ছৌদি আৰৱ, UAE, কাটাৰ, কুৱেইট, ওমান আৰু বাহৰেইনক। এতিয়াৰ পৰা যি দেশে আমেৰিকাৰ সেনাক সহায় কৰিব তাৰ ওপৰতে চলিব ইৰাণৰ আক্ৰমণ। কেৱল আমেৰিকাক নহয়, এইবাৰ বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰক সকিয়নি ইৰাণৰ। অভিযানত আমেৰিকাৰ সেনাক সহায় কৰিলে পৰিব বিপদত। যিকোনো সা সুবিধা আমেৰিকাৰ সেনাক প্ৰদান কৰিলে আক্ৰমণ চলাব ইৰাণে। এই সকিয়নি প্ৰদান কৰিলে ইৰাণৰ মুখ্য সেনাধ্যক্ষ আলী আব্দুল্লাহিয়ে। ইৰাণৰ মেহেৰ নিউজ এজেন্সিত প্ৰকাশ পাইছে এই খবৰ। আমেৰিকাৰ যুদ্ধ বাহনক তেল আদিৰে সহায় কৰিলে ইৰাণে ল'ব একশ্যন। আমেৰিকাক যুদ্ধৰ বাবে যদি দেশসমূহে ভূমি প্ৰদান কৰে, তেন্তে সেই দেশৰ সৈতে যুদ্ধ হ'ব। আমেৰিকাক সহায় কৰা মানেই ইৰাণৰ সৈতে যুদ্ধ কৰাটো বুজাব। যিসকলে আমেৰিকাক সহায় কৰিব সেইসকল ইৰাণৰ শত্ৰু দেশ বুলি ধৰা হ'ব। আমেৰিকাৰ সেনাক সহায় কৰা দেশসমূহত প্ৰত্যুত্তৰ দিব ইৰাণে। ইৰাণৰ মুখ্য সেনাধ্যক্ষৰ এই মন্তব্য এতিয়া তোলপাল লগাইছে গল্ফ দেশত।
পৰৱৰ্তী খবৰ SBIৰ কোটি কোটি গ্ৰাহকলৈ জৰুৰী খবৰ 1 অক্টোবৰৰ পৰা সলনি হ'ব ষ্টেট বেংক অফ ইণ্ডিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম গ্ৰাহকসকলে ভৰিব লাগিব অতিৰিক্ত চাৰ্জ ষ্টেট বেংক অফ ইণ্ডিয়াৰ কি নিয়ম সলনি হ'ব 1 অক্টোবৰৰ পৰা চাওঁ আহক ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহকসকলৰ বাবে এই খবৰ অত্যন্ত জৰুৰী যিসকলৰ বেছিক সেভিংছ বেংক ডিপোজিট একাউণ্ট আছে সেইসকল গ্ৰাহকৰ বাবে কেছ উইথড্ৰল পৰিষেবা সংক্ৰান্তীয় চাৰ্জত পৰিৱৰ্তন আহিছে মাহত বিনামূলীয়া টকা তোলাৰ ক্ষেত্ৰত হিচাপ কেনেকৈ কৰা হ'ব সেই ক্ষেত্ৰতো নিয়ম সলনি হৈছে আগন্তুক 1 অক্টোবৰ 2026ৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হ'ব এই নতুন নিয়ম অনুসৰি বেছিক সেভিংছ বেংক ডিপোজিট একাউণ্টৰ গ্ৰাহকে প্ৰতি মাহে 4টা কেছ উইথড্ৰল বিনামূলীয়াকৈ কৰিব পাৰিব প্ৰথম 4টা কেছ উইথড্ৰলৰ পাছত অতিৰিক্ত প্ৰতিটো কেছ উইথড্ৰলৰ বাবে 15 টকাকৈ চাৰ্জৰ লগতে GST দিব লাগিব গ্ৰাহকসকলে কেৱল 4 বাৰতকৈ বেছি টকা তোলাৰ ক্ষেত্ৰত এই পৰিৱৰ্তন হোৱা নাই মাহিলী বিনামূলীয়াকৈ টকা তোলাৰ ক্ষেত্ৰতো 4টা লেনদেনৰ হিচাপ কেনেকৈ কৰা হ'ব সেই নিয়মতো সালসলনি আনিছে SBIয়ে এতিয়াৰ পৰা কি লেনদেনক 4টা ফ্ৰী উইথড্ৰল হিচাপে ধৰা হ'ব চাওঁ আহক পূৰ্বৰ নিয়মত ডিজিটেল ট্ৰানজেকশ্যনক মাহিলী 4টা ফ্ৰী উইথড্ৰলৰ হিচাপৰ বাহিৰত ৰখা হৈছে কিন্তু নতুন নিয়মত হেয়া বাদ দিয়াৰ ব্যৱস্থা তুলি দিয়া হৈছে নতুন কাঠামত মাহিলী 4টা বিনামূলীয়া কেছ উইথড্ৰলৰ ভিতৰত থাকিব SBI ATMৰ পৰা কেছ উইথড্ৰল অন্য বেংকৰ ATMৰ পৰা কেছ উইথড্ৰল বেংকৰ শাখাৰ পৰা কেছ উইথড্ৰল আৰু আধাৰ ইনেবল পেমেণ্ট সিস্টেমৰ মাধ্যমেৰে কেছ ট্ৰানজেকশ্যন অৰ্থাৎ BSBD একাউণ্টৰ গ্ৰাহকে মাহত এই ধৰণৰ কেছ উইথড্ৰল মিলাই 4টা পৰ্যন্ত বিনামূলীয়া কেছ উইথড্ৰল কৰিব পাৰিব 4টা উইথড্ৰলৰ সীমা অতিক্ৰম কৰিলে অতিৰিক্ত প্ৰতিটো লেনদেনৰ বাবে 15 টকাৰ উপৰিও প্ৰযোজ্য হ'ব GST সেই GST গ্ৰাহকে দিব লাগিব এতিয়া চাওঁ আহক ষ্টেট বেংক অফ ইণ্ডিয়া চমুকৈ SBIৰ এই BSBD একাউণ্ট কি বেছিক সেভিংছ বেংক ডিপোজিট একাউণ্ট সংক্ষেপে BSBD একাউণ্ট মূলত আৰ্থিক অন্তৰ্ভুক্তি বা ফাইনেন্সিয়েল ইনক্লুজনক উৎসাহিত কৰাৰ বাবে তৈয়াৰ কৰা এটা বেংক একাউণ্ট বিশেষকৈ নিম্ন আয়ৰ মানুহে যাতে ন্যূনতম বেলেন্স ৰখাৰ চাপ অবিহনে প্ৰয়োজনীয় বেংক পৰিষেবা পাব পাৰে সেই উদ্দেশ্য আগত ৰাখি এই ধৰণৰ বেংক একাউণ্ট তৈয়াৰ কৰা হৈছে SBIৰ এই BSBD একাউণ্টৰ ক্ষেত্ৰত গ্ৰাহকক মিনিমাম বেলেন্স বজাই ৰাখিব নালাগে অৰ্থাৎ একাউণ্টত নিৰ্দিষ্ট পৰিমাণে টকা সকলো সময়তে ৰখাটো বাধ্যতামূলক নহয় সেয়ে এই একাউণ্টৰ কিছু সীমাবদ্ধতা আছে BSBD একাউণ্টত চেকবুক ফেচিলিটি দিয়া নহয় গ্ৰাহকে বেংকৰ শাখালৈ গৈ উইথড্ৰল ফৰ্ম ব্যৱহাৰ কৰি টকা তুলিব পাৰে ইয়াৰ উপৰি ATMৰ মাধ্যমেৰে টকা উঠোৱাৰ সুবিধা আছে 1 অক্টোবৰৰ পৰা SBIৰ গ্ৰাহকসকলে কি কথা মনত ৰাখিব লাগিব চাওঁ আহক নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পাছত BSBD একাউণ্টৰ গ্ৰাহকসকলে মাহত কেইবাৰ কেছ ট্ৰানজেকশ্যন কৰিছে সেই দিশত নজৰ ৰখাটো জৰুৰী বিশেষকৈ যিসকলে নিয়মিত ATM বেংকৰ ব্ৰাঞ্চ অথবা ARPSৰ মাধ্যমেৰে টকা তোলে তেওঁলোকৰ বাবে এই বিষয়টো আৰু গুৰুত্বপূৰ্ণ কাৰণ আগন্তুক 1 অক্টোবৰ 2026ৰ প্ৰথম 4টা কেছ উইথড্ৰল বিনামূলীয়া হ'লেও তাৰ পিছত প্ৰতিটো কেছ উইথড্ৰলৰ বাবে 15 টকাকৈ GST দিব লাগিব ইয়াৰ উপৰি নতুন নিয়মত পূৰ্বে ডিজিটেল ট্ৰানজেকশ্যনক 4টা ফ্ৰী উইথড্ৰলৰ হিচাপৰ বাহিৰত ৰখা হৈছিল এতিয়া আৰু সেই সুবিধা নাপাব ফলত মাহিলী কেছ ট্ৰানজেকশ্যনৰ হিচাপ ৰখাৰ ক্ষেত্ৰত BSBD একাউণ্টৰ গ্ৰাহকসকল আৰু সতৰ্ক হৈ থাকিব লাগিব পৰৱৰ্তী খবৰ 25 আগষ্টৰ পৰা 72 ঘণ্টা জুৰি ONGC বন্ধ ঘোষণা ONGCক লৈ বহিৰাগত লবিৰ ষড়যন্ত্ৰ চলিব নিদিয়াৰ হুংকাৰেৰে এই বন্ধ ঘোষণা আটাচুৰ বিগত 12 বছৰে এজন থলুৱাক ONGCয়ে নিযুক্তি নিদিয়াৰ অভিযোগ আৰু এই সন্দৰ্ভত প্ৰতিবাদ ঘোষণা কৰি এই হুংকাৰ আটাচুৰ সভাপতি বসন্ত গগৈৰ পৰৱৰ্তী খবৰ কাজিৰঙাৰ গড়কেইটা এতিয়া কংগ্ৰেছক গো বেক দিবলৈ সাজু হৈছে ৰকিবুল হুছেইনৰ মন্ত্ৰিত্বৰ সময়ত 239টা গড় নিধন হৈছিল এতিয়া ৰকিবুলে গড়ৰ সুৰক্ষাৰ কথা ক'লে ভাল নেদেখি ৰাজ্যত বিজেপি চৰকাৰ হোৱাৰ পাছত গড় হত্যা বন্ধ হ'ল এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ পৰৱৰ্তী খবৰ
বাবাজী মোৰ যৌৱন বা শোৱা কোঠাৰ বিষয়ে সপোন নেদেখিব। মোৰ চৰিত্ৰৰ ওপৰত মোক বিচাৰ নকৰিব। মোৰ চৰিত্ৰ আপোনাৰ তুলনাত বহুত ভাল আৰু ইয়াত কোনো প্ৰবঞ্চনা নাই। যোগগুৰু বাবা ৰামদেৱক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য অভিনেত্ৰী তথা বিজেপিৰ সাংসদ কংগনা ৰানাউতৰ। যোগগুৰু বাবা ৰামদেৱক এইবাৰ উভতি ধৰিলে সাংসদ কংগনা ৰানাউতে। কংগনাই জেনজিক গাটাৰ জেনেৰেশ্যন বুলি অভিহিত কৰা বক্তব্যক লৈ বাবা ৰামদেৱে অভিনেত্ৰী তথা সাংসদগৰাকীৰ অতীতৰ বিষয়ে মন্তব্য কৰিছিল যে তাইৰ শৈশৱ কেনে আছিল, তাইৰ যৌৱন কেনেকুৱা আছিল, তাৰ অতীতৰ কাৰ্যকলাপবোৰ কি আছিল, এনে মানুহৰ কথা ক'বলৈ মন যোৱা নাই। আৰু তাৰ পিছতে নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত ৰামদেৱক উভতি ধৰে সাংসদ কংগনা ৰানাউতে। এই সন্দৰ্ভত কংগনা ৰানাউতে কয় যে বাবাজী মোৰ যৌৱন বা শোৱা কোঠাৰ বিষয়ে সপোন নেদেখিব। উৰা বাতৰি আৰু গুজবৰ ওপৰত ভিত্তি কৰিহে অনুমান কৰিব পাৰি। অন্ততঃ ভুৱা বা প্ৰবঞ্চনামূলক চিকিৎসাৰ দাবীৰ বাবে মোক কেতিয়াও উচ্চতম ন্যায়ালয়ে ধমক দিয়া নাই। এইটো গুজব বা জল্পনা কল্পনাৰ ওপৰত নহয়, কঠিন তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। গতিকে মোৰ চৰিত্ৰৰ ওপৰত মোক বিচাৰ নকৰিব। মোৰ চৰিত্ৰটো আপোনাৰ তুলনাত বহুত ভাল আৰু ইয়াৰ লগত কোনো প্ৰবঞ্চনাও নাই। এই মন্তব্য বিজেপিৰ সাংসদ কংগনা ৰানাউতৰ।